যোৱা 9 বছৰত কোনোবা মন্ত্ৰীৰ ঘৰৰ ল'ৰা-ছোৱালী এছিএছৰ এপিএছৰ চাকৰি পাইছে নেকি কওক? পাইছে নেকি কওক? নাপায়। এই মন্ত্ৰী ঘৰৰ ল'ৰা-ছোৱালীয়ে পাব পাৰে, চোকা যোন হয়। প্ৰধানদাৰ ছোৱালীজনী চোকা, কথাই কৈছো মই। চোকা ছোৱালীয়ে পাব পাৰে চাকৰি বিচাৰিলে, কিন্তু যদি কোনোবাই চাকৰি বিচাৰে এতিয়া চোকা হ'ব লাগিব। ধনী ঘৰৰ দুখীয়া ল'ৰাই গাধা ল'ৰাই চাকৰি নাপায়, কাৰণ অসমৰ মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা। অসমৰ চৰকাৰ বিজেপিৰ গণশক্তি, অসমৰ চৰকাৰ এজিপি আৰু ইউপিপিএলৰ ৰাভা যৌথ মঞ্চ। গতিকে এইদৰেই আমি অসমৰ ৰাইজক সেৱা কৰিছোঁ। অসমৰ ৰাইজক আমি প্ৰত্যেকটো পৰিয়ালক বিনামূলীয়াকৈ চাউল দিছোঁ নে নাই কওক? এইবাৰ আপোনালোকে তাৰ উপৰিও কি পাব? অহা 2 মাহৰ ভিতৰত যদি চেনি কিনে বজাৰৰ দৰতকৈ 25 টকা কমত চেনি পাব। যদি দাইল কিনে বজাৰৰ দৰতকৈ 25 টকা দামত, কম দামত দাইল পাব, কিনিব পাৰিব। আৰু যদি নিমখ কিনে তেতিয়াহ'লে কিমান টকা? 10 টকা কমত আপোনালোকে নিমখ কিনিবলৈ পাৰিব। এই কাম কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আজি আপোনালোকে কওকচোন, লাইটৰ বিল কেতিয়াবা কমে নেকি? লাইটৰ বিল কেতিয়াবা কমে নেকি? লাইটৰ বিল বাঢ়িহে গৈ থাকে। 1 এপ্ৰিলৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1 ইউনিট লাইট খৰচ কৰিলে আগতে যিমান টকা দিব লগা হৈছিল তাতকৈ 1 টকা কমাই দিলে। মানে এতিয়া আপোনালোকে এই এপ্ৰিলৰ, যোৱা বছৰ এপ্ৰিলত যদি চাব, এই বছৰ এপ্ৰিলৰ বিলখন যি মে' মাহৰ প্ৰথম সপ্তাহত আহিব, যোৱা বছৰ এপ্ৰিল মাহৰ বিলখনৰ চাব, মিনিমাম কমেও 150 টকা আপোনালোকে কম বিল দিব লাগিব। এই কাম কোনে কৰিছে? এই বিজেপি, এই পদুম ফুলে কৰিছে। কিমান কাম কৰিছো কওক? এই মেডিকেলৰ কাৰ্ড কাৰ কাৰ আছে কওকচোন? মেডিকেলৰ কাৰ্ড কাৰ কাৰ আছে? আয়ুষ্মান কাৰ্ড। চিন্তা কৰি চাওক, আয়ুষ্মান কাৰ্ড থকা মানে 5 লাখ টকাৰ ফিক্স ডিপজিট, হয়নে? 5 লাখ টকাৰ ফিক্স ডিপজিট। আগতে কোনো এই কাম কৰিবলৈ সাহস কৰা নাছিল, ভাবিব পৰা নাছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখালে। এতিয়া আমাৰ যদি কাৰোবাৰ বেমাৰ হয়, আমি হয় ডিব্ৰুগড়লৈ গৈছো, মই লখিমপুৰ মেডিকেললৈ গৈছো, আমাৰ এতিয়া টেনচন নাই, চিন্তা নাই, কাৰণ আমাৰ পকেটত কি আছে? আমাৰ পকেটত 5 লাখ টকা নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দি দিছে, হয়নে নহয় কওক? গতিকে আমি এতিয়া যদি বেমাৰ হয় আমি সাহসৰে থাকো। আগতে বেমাৰ হ'লে মানুহজন চিন্তা কৰিছিল, হয়নে নহয় কওক? কিডনিৰ বেমাৰ হ'লে, হাৰ্টৰ বেমাৰ হ'লে, কেঞ্চাৰ বেমাৰ হ'লে চিন্তা কৰিছিল, কাৰণ টকা নাই, ট্ৰিটমেণ্ট কৰিবলৈ টকা নাই। কিন্তু এতিয়া সেই পৰিৱেশ নাই। জিকিম। মই যোৱাকালিৰ পৰা লখিমপুৰ ধেমাজিত আছোঁ। আমি প্ৰায় গোটেই সমষ্টিবিলাকতে জিকিম। বিৰোধী প্ৰায় শূন্যই। বিৰোধী কোনো ইলেকশ্যন খেলিবলৈ অহাও নাই। ইলেকশ্যন হাৰিলে কি কি ক'ব তাৰেই তেওঁলোকে ৰণনীতি বনাই আছে। আমি জিকাৰ ৰণনীতি বনাই আছোঁ। ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছ দলৰ সদস্যসকল, নেতাসকল আৰু অন্যান্য দলৰ নেতাসকলে হাৰিলে কি ক'ব তাৰ ৰণনীতি কৰি আছে। পুলিচে তেওঁলোকক সহায় কৰা নাই, আমাক সহায় কৰিছে, এইবিলাক আৰু উল্টা পুল্টা অদ্ভুত কথা কৈ হাৰাৰ গ্ৰাউণ্ডটো বনাই আছে। কংগ্ৰেছ দলে আচলতে হাৰাৰ গ্ৰাউণ্ডটো বনাই আছে। আমি সকলোতে জিকিম। ৰাইজক আমি সহায় কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে যথেষ্ট কাম কৰিছে। আমি দুৰ্নীতি নাইকিয়া কৰিছোঁ। 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ। আজিলৈকে কোনো ক'ব পৰা নাই যে ক'ৰবাত আমি দুৰ্নীতি কৰিছোঁ। অসমৰ এই মুহূৰ্তত কেইদিনমানৰ পাছতে 38 লাখ পৰিয়ালে অৰুণোদয় পাব। ৰাস্তা পথৰ অৱস্থা বহুত ভাল হ'ল। মই জলসম্পদ মন্ত্ৰী হিচাপে আপোনালোকৰ সন্মুখত ক'ব পাৰোঁ, ধেমাজি জিলাত 80% বানপানী নাইকিয়া কৰিছোঁ। আপোনালোকৰ সন্মুখত কৈছোঁ, মই 80% বানপানী নাইকিয়া কৰিছোঁ। আৰু অলপ অলপ কাম আছে, সেইখিনিও নাইকিয়া কৰি দিম। তে ইমান কাম কৰাৰ পাছত ৰাইজে আৰু বেলেগক দলক ভোট দিব নেকি? ৰাইজে আমাক ভোট দিব, আমি জয়লাভ কৰিম।